হেল্ল' দোস্ত, আপোনালোক ভালে আছে চাগৈ? এয়া মই গৈ আছোঁ ৰাতি 10টা বজাত বৰপেটা। 10:30 হ'ল বাৰু। এতিয়া ৰানিং কৰি আছোঁ আৰু 2-3 ঘণ্টাত পাই যামগৈ বৰপেটা। এতিয়া ৰঙিয়া আহি পাইছোঁ। ৰঙিয়া এয়া ৰাতি কি ধুনীয়া, একদম খোলা ৰাস্তা, পুৰা বিন্দাছ 60 গৈ থাকিব পাৰি। মই বৰপেটা গৈ আছোঁ, কোনোবা মেছেজ কৰিবা বৰপেটা কোনোবা আছে যদি। কি ধুনীয়া, একদম লাইন লাইন হৈ গাড়ী আহি থাকে পুৰা। পুৰা 60 দৌৰাই আছোঁ গাড়ী। টিপটপ লোড পুৰা, দৌৰাই মজা লাগে। মুকলি ৰাস্তা, অভাৰটেক কৰি কৰি গৈ থকাৰ কাম আৰু। ৰাতি না, এইবোৰ গাড়ীয়ে দবোৱা নাই, দবালে মুঠও খাই যাব সেই গাড়ী। কি নিজান জাল পৰিৱেশ। এতিয়া ক'ৰবাত ৰখি পেলাই ভাত খাম, কাৰণ ৰাতি 10:30 বাজি গ'ল না। আৰামত ভাত পানী খাই আকৌ ৰাওনা দিম বৰপেটালৈ বুলি। জাষ্ট নলবাৰীত ভাত খালোঁ, ভাত খাই ৰানিং কৰিছোঁ বৰপেটালৈ। বৰপেটা ৰানিং, পিক আপ লোৱাই নাই গাড়ী, 40 উঠাই নাই। এইটো নলবাৰী পাৰ হৈছোঁ আৰু, এখন হস্পিটেল নলবাৰী। এইটো স্মাৰ্ট পইণ্ট আহি পাই গ'লোঁ, বৰপেটা স্মাৰ্ট পইণ্ট। এটা আছে বজাৰ, এটা আছে পইণ্ট। এইটো হ'ল পইণ্ট, এইটো স্মাৰ্ট পইণ্ট আহি পাই গ'লোঁ। কমপ্লেক্স, গাড়ী লগাওঁ, টিপটপ শুই থাকোঁ। এইটো বৰপেটা। অলপ ইফালে থাকিল ট্ৰেইন ষ্টেচনৰ ব্ৰিজৰ ওপৰেদি মই আহিছোঁ। আহি পেলাই পাই গ'লোঁ, এইফালে ষ্টেচনটো থাকি গ'ল। এখন মোৰ গাড়ীখন পুৰা গাড়ী দৌৰিছে। পইণ্টটো এইটো মোৰ গাড়ীটো। বাই বাই, গুড নাইট। এতিয়া বাজিল 12:30।